তিনিগৰাকী ষ্টাৰ মাৰ্কসহ উজনিৰ বৰগলী জাতীয় বিদ্যালয়। আজি ঘোষণা হ'ল মেট্ৰিক পৰীক্ষাৰ ফলাফল। কলিয়াবৰৰ অন্য বিদ্যালয়ৰ লগতে অতিকৈ পিছপৰা অঞ্চল বৰগলীৰ জাতীয় বিদ্যালয়ৰ 3জন ছাত্ৰ ছাত্ৰীয়ে ষ্টাৰ মাৰ্ক পোৱাৰ লগতে 12জনে প্ৰথম বিভাগ আৰু 12জনে দ্বিতীয় বিভাগ লাভ কৰিবলৈ সক্ষম হৈছে। বিদ্যালয়খনৰ এই সফলতা শিক্ষকসকলৰ লগতে সমগ্ৰ বৰগলী অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে। কলিয়াবৰৰ পৰা নিকিবুৰ ৰহমানৰ ৰিপৰ্ট, B24 নিউজ। কেতিয়া বিয়াত লেটাৰ পাইছা? ইয়াৰ আঁৰত কোন লোকে আছে? আশাবাদী যদিও মই ইমান আশা কৰিছিলোঁ ইমান পোৱা নাই, যদিও তথাপিও মই সুখী আছোঁ। এই 2024 বৰ্ষৰ হাইস্কুল বিজ্ঞান পৰীক্ষাৰ কাৰণে মোৰ বিদ্যালয়ৰ শিক্ষয়িত্ৰীসকলে, মোৰ ঘৰৰ মা দেউতাই অশেষ চেষ্টা কৰিছে, মোৰ শিক্ষাগুৰুসকলে বহুত চেষ্টা কৰিছে, মোক সহায় সহযোগিতা কৰিছে, ঘৰৰ পৰাও বহুত সহায় সহযোগিতা কৰিছে। কিন্তু আমি আনন্দিত। আমাৰ বৰগলী জাতীয় বিদ্যালয়ৰ পৰা বিগত বছৰ বন্ধবিলাকৰ দৰে এইবছৰো ৰিজাল্ট আমাক আশা কৰাৰ ধৰণেই হৈছে। আমাৰ 12জন ছাত্ৰ ছাত্ৰীয়ে পাঠ্যপুথনত পাবলৈ সক্ষম হৈছে, তাৰে 3জন ষ্টাৰ মাৰ্ক পাবলৈ সক্ষম হৈছে। যোৱা বছৰৰ নিচিনা যদিও ৰিজাল্ট ভাল হোৱা নাই, কিন্তু আশা কৰাৰ ধৰণে আমাৰ ৰিজাল্ট কৰিবলৈ আৰু ছাত্ৰ ছাত্ৰীসকল আমাৰ যিসকলে বৰ্তমান এইটো পৰীক্ষাত উত্তীৰ্ণ হৈছে, সেইসকল ছাত্ৰ ছাত্ৰী যে আমাৰ দেশৰ কাৰণে নিশ্চয় ভৱিষ্যতে কিবা এটা কৰিব পাৰিব, সেইটো আশা কৰিব পাৰিব।